এয়া মানুহজনে কি লাগিছে অলপ বিহুৰ বজাৰ কৰি লৈ আহিলো ইফালে আচলতে আগতে বিহুত চব ঘৰতে বনাওঁ কিন্তু এতিয়া তেনেকুৱা সুবিধা নাই কাৰণ মোৰ ল'ৰাটো একেবাৰে সৰু হৈ আছে আৰু তাক লৈ ভাতটো বনাবলৈকে ইমান কষ্ট হয় লাডু পিঠা বনোৱাটো বহুত দূৰৰ কথা এয়া চাওক এয়া কৰি আনিলোঁ বিহুৰ বজাৰ বহুত ধুনীয়া বস্তু এটা পালোঁ এইটো হৈছে মাটি কলহৰ দৈ আৰু আচলতে মই বিচাৰিছিলোঁ বাঁহৰ চুঙাৰ দৈ কিন্তু সেইটো শেষ হ'ল বোলে ভাগ্য বেয়া কি কৰি আছা ইয়াতে জুই জ্বলাম উৰুকাৰ জুই আচ্ছা এই কেৰাহীটো লৈ লৈছোঁ পুৰণা কেৰাহী ইউজ নকৰোঁ এইটো আচ্ছা সেইকাৰণে ভাবিছোঁ ইয়াতে জুই জ্বলাম এইটোতো চৌকাৰ চিষ্টেম নাই গতিকে ৱাও এয়া আমাৰ ফ্লেটত বিহু ভাল হৈছে নে জুইটো বৰ ভাল হৈছে মাঘৰ বঢ়িয়া বিহু যিহেতু জুই একুৰা নহ'লেতো বেয়া হ'ব কথাটো অঁ সেইকাৰণে Shona, happy বিহু কি কৰি আছা হে মাজনী মই ইয়াতে স্মক চিকেন বনাই আছোঁ যিহেতু গ্ৰিলাৰ নাই গতিকে ইন্তজাম কৰি আছোঁ ৰ'ব ঘৰৰ ধুনীয়া ৰ'বা গোসাঁই স্পেচিয়েল এতিয়া মানুহজনক দিওঁ খাই চাই ক'ব কেনেকুৱা হৈছে অকণ দূৰত যাওক ইমান ক্ল'জ আপ বঢ়িয়া কেনেকুৱা লাগিছে বহুতে বঢ়িয়া চাওঁ জুইটো আছেনে আছে আছে এয়া জুই ৰুম লৈ লৈ তেখেতে গ্ৰিল চিকেন খাওক মোলৈ অকণমান থ'ব দেই